জিলাত হৈ থকা যোনটো ৰাষ্ট্ৰীয় ঘাইপথৰ আমাৰ এটা ৰাষ্ট্ৰীয় আঁচনি, সেই ৰাষ্ট্ৰীয় আঁচনিটোত আমি জানিব পৰা নাপতে প্ৰায় 1300 কোটিৰ এটা আঁচনি হয়। সেই 1300 কোটিৰ আঁচনিত মানে প্ৰায়খিনি আমি যি দেখিবলৈ পাইছোঁ গোটেইখিনি দুৰ্নীতিযুক্ত এটা কাম চলি আছে। আৰু হয়তো যিসকলে সেই ৰাস্তাইদি অহা যোৱা কৰি আছে তেখেতলোকেও হয়তো গম পাইছে বা দেখিছে, কিন্তু কোনেও হয়তো কি ভয় খায় বা কি কথাত আঙুলি টোৱাই এষাৰ কথা ক'ব পৰা নাই বা কোৱা নাই। কিন্তু এই ক্ষেত্ৰত আমি ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই বহি নাথাকোঁ। আমি বিগত 2-3 মাহ ধৰি এই নেশ্যনেল হাইৱেটোৰ ওপৰত আমি প্ৰশাসনক তাৰ যি বেয়া কামসমূহ হৈ আছে আমি জনাই আছোঁ, দেখুৱাই আছোঁ। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয়, আমাৰ ধেমাজি জিলাৰ যি জিলা প্ৰশাসন তেখেতলোকে কাৰোবাক ভয় খায়নে কিবা মিত্ৰালি আছেনে কি আছে এই কথা আমি ক'ব নোৱাৰোঁ বা নাজানো। কিন্তু তেখেতলোকে যেনেধৰণে আমাৰ যি দাবী আছিলে, আমাৰ যি অভিযোগ আছিলে, সেই অভিযোগৰ যি প্ৰত্যুত্তৰ দিব লাগে সেই প্ৰত্যুত্তৰ আমি পোৱা নাই। যিহেতু ৰাষ্ট্ৰীয় এটা পথ, ই আমাৰ দেশখনৰ এটা সম্পদ বা আমাৰ স্থানীয় আমাৰ ৰাইজৰ এটা সম্পদ। ইয়াক যেনেধৰণে আমি ৰক্ষণাবেক্ষণ দিব লাগে বা যেনেধৰণে তাক নিৰ্মাণ কৰিব লাগে তেনেকুৱা বস্তুখিনি আমি দেখা পোৱা নাই। গতিকে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। এবাৰ নহয় দুবাৰ প্ৰদান কৰিছোঁ, দুবাৰ নহয় 3বাৰ প্ৰদান কৰিছোঁ। এই 3বাৰ স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নেশ্যনেল হাইৱেটোৰ ওপৰত যি বেয়া কাম হৈ আছে, নিম্নমানৰ কাম হৈ আছে, তাৰ ওপৰত কিন্তু কোনো অনুসন্ধান লোৱা নাই, তাৰ ওপৰত কোনো উচিত বিচাৰ লোৱা নাই। মুখ্যমন্ত্ৰীৰ কথা বাদেই দিছোঁ, আমাৰ স্থানীয় বিধায়ক, আমাৰ সাংসদ ডাঙৰীয়া ইয়াত আছে, সন্মানীয় প্ৰধান বৰুৱা ডাঙৰীয়া, সন্মানীয় ভুৱন পেগু ডাঙৰীয়া, তেখেতলোকে কি এই আলিটোৱেদি অহা যোৱা কৰা নাই? তেখেতলোকে কি দেখা নাই ইয়াত কেনেকুৱা নিম্ন মানদণ্ডৰ কাম হৈ আছে? এই কথাবিলাকে কি বুজায়? এইটো অকল চুতীয়া ছাত্ৰ সন্থাৰ এটা সম্পদ নহয়, ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ এটা সম্পদ নহয়। ই সমগ্ৰ ধেমাজি জিলাখনৰ কাৰণে এটা সম্পদ হয়, সমগ্ৰ অসমখনৰ কাৰণে সম্পদ হয়। যিহেতু উপৰোক্ত বক্তাই কৈ গৈছে, বগীবিলৰ পৰা ডিব্ৰুগড়লৈ যোৱা যোনটো নেশ্যনেল হাইৱে যি অৱস্থা হৈ গৈছে বৰ্তমান, আমাৰ কি এই নেশ্যনেল হাইৱেটো সেই অৱস্থা হ'ব নেকি? নিশ্চয় হ'বলৈ গৈ আছে। এনেকুৱা নিম্ন মানদণ্ডৰ যদি কাম কৰে ভৱিষ্যতত এই ৰাস্তাটো তেনেকুৱা ধৰণৰে হ'ব, 100% হ'ব। গতিকে সময় থাকোঁতেই জিলা প্ৰশাসনে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগিব। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা ল'ব লাগিব। যদি ব্যৱস্থা নলয় তেনেহ'লে ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই এসপ্তাহৰ ভিতৰত পথ অৱৰোধ কাৰ্যসূচী ল'ব আৰু তাৰ লগতে যিসমূহ কাম ইয়াত চলি আছিলে সকলোখিনি কাম কিন্তু বন্ধ কৰিবলৈ ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই হাত সাৱটি বহি নাথাকিব। তেতিয়া যদি কিছুমান আইন বিৰুদ্ধ কাম হয় তাৰ কাৰণে কিন্তু সম্পূৰ্ণ জগৰীয়া ধেমাজি জিলা প্ৰশাসন হ'ব। সেইকাৰণে আমি সকীয়াই দিব বিচাৰিছোঁ, জিলা প্ৰশাসনেই হওক ৰাজ্যিক প্ৰশাসনেই হওক, আপোনালোকে আমাৰ যি অভিযোগ সেই অভিযোগসমূহ আপোনালোকে চাওক, আপোনালোকে পদাৰ্পণ কৰি ইয়াত অনুসন্ধান কৰক। আমি এনেই আঙুলি টুৱাই থকা নাই, একো নেদেখাকৈ ইয়াত আঙুলি টকাই থোৱা নাই। যিসমূহ দেখিছোঁ সেইসমূহ আমি ইয়াত আঙুলি টুৱাইছোঁ। গতিকে আমি শেষত পুনৰবাৰ কৈছোঁ, আমি যি দাবী জনাইছোঁ, আমি যি অনুৰোধ জনাইছোঁ, সেইসমূহ জিলা প্ৰশাসনেই হওক আমাৰ ৰাজ্যিক প্ৰশাসনেই হওক আপোনালোকে আহি অনুসন্ধান কৰক, উচিত ব্যৱস্থা কৰক। আৰু যি সমিতি ইয়াত বনাই দিছিলে নাম মাত্ৰ, ইয়াত 5জনীয়া এটা সমিতি আমাৰ জিলা প্ৰশাসনে বনাই দিছিলে। ঋতু পল্লৱ বৰুৱা SCS ADC ধেমাজি, ৰাজীৱ সোণোৱাল ACS CO জোনাই ৰিজাৰ্ভ চাৰ্কুল, চিন্ময় নেওগ ALRS ক চিচি বৰগাঁও ৰিজাৰ্ভ চাৰ্কুল, ধেমাজি টেৰিটৰিয়েল বিল্ডিং ডিভিজন, তাৰপিছতে আছে ধেমাজি ডিষ্ট্ৰিক্ট টেৰিটৰিয়েল ৰোডছ ডিভিজন চিলাপথাৰ। কি হ'ল এই সমিতিখন? কি হ'ল? DCক অৱমাননা কৰা হৈছে, উপায়ুক্ত মহোদয়ক অৱমাননা কৰা হৈছে। তেখেতে আমাৰ কথা শুনি, আমাৰ অভিযোগ শুনি যি সমিতি বনাই দিলে, সেই সমিতিখনে আজি ইমান দিন ধৰি কিয় একো প্ৰতিবেদন দিব নোৱাৰিলে? কিবা হনা পিটিকা আছে নেকি? ইয়াত কিবা তেনেকুৱা ধৰণৰ কথা আছে নেকি? এইবোৰ নচলিব। ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই এইবিলাক হাত সাৱটি বহি থকা মানুহ নহয়।
ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাই ইয়াৰ উচিত সমাধান বিচাৰিছে ইয়াৰ উচিত সমাধান দিব লাগিব আমাক আৰু যদি আমি সমাধান নেপাওঁ আমি ইতিমধ্যে কৈ গ'লো আৰু সেইসমূহ কাৰ্যসূচী আমি খুব শীঘ্ৰে আমি ল'ম ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ